অসম গণ পৰিষদৰ কেন্দ্ৰীয় জ্যেষ্ঠ নেতা অৰবিন্দ মেধিয়ে আজি দলৰ পৰা পদত্যাগ কৰা বুলি ঘোষণা কৰে। 2005 চনৰ পৰা অসম গণ পৰিষদ দলত ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ লগতে বিগত বৰ্ষত মেধিক দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে দায়িত্ব প্ৰদান কৰিছিল যদিও এইবাৰ আকস্মিকভাৱে কোনো ধৰণৰ খবৰ নকৰাকৈ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ পৰা অপসাৰণ কৰে। ইয়াৰ পিছতেই তেখেতক তামুলপুৰ সমষ্টিৰ উপসভাপতি পদত অধিষ্ঠিত কৰে যদিও ক্ষোভিত হৈ পৰে অগপৰ জ্যেষ্ঠ নেতাগৰাকী। এই ক্ষেত্ৰত আন ৰাজনৈতিক কোনো দলে আমন্ত্ৰণ জনালে যোগদান কৰাৰ কথাও উল্লেখ কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে। এখন আমাৰ গণপৰিষদৰ তামুলপুৰ জিলা গণপৰিষদখন সমষ্টি ভিত্তিত কমিটি এখন গঠন হ'ল। তাত কমিটি এখন গঠন হোৱাত আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে হৰচেশ্বৰ চলিগানীৰ নামটো প্ৰকাশ হ'ল। তাৰ আহিলে আমাৰ ভূপেন্দ্ৰ কলিতা বুলিয়ে এজন মানুহ আছে ইয়াতে আমি চকামাৰী, তেওঁক কোনো প্ৰশ্ন কৰা নিজে কৈছে মই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ময়ো মেম্বাৰ হ'ম, সেইবুলি নিজে থিয়া দিলা। দুজন হ'ল, পদটো এটাহে। তাৰপিছত কাৰ্যনিৰ্বাহক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দুটা পদ আছে। পদ থাকিলে এটা মোক নিৰ্বাচন কৰিলে অৰবিন্দ মেধি হিচাপে আৰু তাত ধমধমাৰ হৰচেশ্বৰ কলিতা হিচাপে এটা নিৰ্বাচিত কৰিলা। দুজন থাকিল। এখন মিটিঙো গালোঁ ইতিমধ্যে কলাক্ষেত্ৰত যোৱা 11 তাৰিখ মিটিং হেৰি কৰিলোঁ, আমি তাতে সভাত অংশগ্ৰহণ কৰিলোঁ। 6 তাৰিখে কমিটিখন গঠন হ'ল। তাৰপাছত মোৰ নামটো তাত মই পাছত গম পালোঁ যে মোৰ তাত নামটো নাই। কোনোবা লোকে মোৰ নামটো কাটি দিছে যে মই এই গণ পৰিষদত 2005 চনৰ পৰা আছোঁ এতিয়ালৈকে। এই এতিয়া ঘৰ হোৱাই নাই, এই মাটি ময়ে ৰাখা। তাত অংশগ্ৰহণ কৰিছিল আমাৰ নৰেন চক্ৰৱৰ্তী ছাৰ আছিল, আমাৰ তামোলৰ হায়াৰ ছেকেণ্ডেৰী শিক্ষক, আৰু হেমন্ত তালুক অময়পুৰৰ। তেখেতে ইমান 5 লাখ টকা আনি আমাৰ ঘৰটো প্ৰথম আৰম্ভ কৰিছিল। তেতিয়া মই আছোঁ মাটি যেতিয়া মই লাগছোঁ সেই খাল হিচাপে লাগছিল, তেতিয়াৰ পৰা মই যেতিয়া আছোঁৱেই। এইবাৰ এইটো 19 হেৰিত মোক পদত্যাগ হেৰি কৰা মানে নামটো কাটি দিয়াত মোক পদত্যাগ কৰাৰ কাৰণে এটা সন্তুষ্ট। জিলা সমষ্টিৰ এইটো সমষ্টিৰ বৰ্তমান অসন্তুষ্ট, সেইকাৰণে মই তাতে থকাৰ মই ইচ্ছা নাই, এনে পদত্যাগ কৰিব লাগে ওলাইছোঁ। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।